সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া প্ৰতিটো সমষ্টি প্ৰতিখন জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত সকলোতে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ কুচকাৱাজ চলিছে। বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বঙাইগাঁৱত দেখিবলৈ পোৱা গৈছে বিজেপিৰ আপোনাৰ দলাইগাঁও ৪ নং দলাইগাঁৱৰ জিলা পৰিষদৰ প্ৰাৰ্থী মনালিছা কোচ তেখেতে আপোনাৰ প্ৰচাৰ অব্যাহত ৰাখিছে আৰু আমি দেখিছোঁ যে বৰ্তমান বঙাইগাঁও জিলাৰ পপৰা গাঁৱত আহি উপস্থিত হৈছেহি আৰু তেখেতসকলৰ ৰাইজৰ পদূলিয়ে পদূলিয়ে যি তেখেতসকলৰ কেম্পেইনিং সেই কেম্পেইনিং চলি আছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, আমি দেখিছোঁ যে বহুসংখ্যক লোক আজি আপোনাৰ লগত ওলাইছে। বঙাইগাঁও জিলা দলাইগাঁও জিলা পৰিষদৰ আপুনি প্ৰাৰ্থী আৰু সামগ্ৰিকভাৱে আপোনাৰ পৰিষদত কেনেকুৱা আপুনি সঁহাৰি পাইছে ৰাইজৰ? পোনপ্ৰথমে এষাৰ ক'ব বিচাৰোঁ যে বৰ্তমান মই বিজেপি বুলি তই নকৈ আমাৰ মিত্ৰজোঁটৰ মানে ৪ নং দলাইগাঁও মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে উঠাটো তাৰমানে বেছি এয়া আমাৰ AP মেম্বাৰ হয় তেখেত সঁহাৰি মই ভালেই পাই আছোঁ। যিমানখিনি এৰিয়াত তাৰমানে ঘূৰিছোঁ এতিয়ালৈকে ছাপোৰ্ট ক'ব গ'লে তাৰমানে 99% ছাপোৰ্ট মই ফুল ছাপোৰ্ট পাইছোঁ চবৰ পৰা। বঙাইগাঁও জিলাৰ ক্ষেত্ৰত আমি দেখিছোঁ বিজেপিক এখন আসন দিয়া হৈছে, 3খন অগপক দিয়া হৈছে আৰু ইতিমধ্যে অগপই এখন আসন লাভ কৰিছে জিলা পৰিষদত। বাকী আসনসমূহৰ ক্ষেত্ৰত আপুনি কেনেকুৱা দেখিছে? 100% হৈ আছে। কি সমস্যা দেখিছে দলাইগাঁৱত আপোনালোকে? দলাইগাঁৱত সমস্যা সেনেকুৱাকৈ বৰ্তমান একো এটা দেখা নাই আৰু কিবা যদি থাকে সেইখিনি আগলৈ তাৰমানে জিকাৰ পাছত সেইখিনি মই মিলাই ল'ম। ৰাইজে আপোনালোকে এতিয়া কেম্পেইনিং কৰি আছে, আমি দেখিছোঁ বিভিন্ন লোকক আপোনালোকে লগ কৰিছে। ৰাইজৰ সঁহাৰি কেনেকুৱা দেখিছে? ৰাইজে কি আশা কৰিছে? ৰাইজে সঁহাৰি 100% পাইছোঁ। এটাই তেখেতলোকে বিচাৰিছে যে জিকাৰ পাছত তাৰমানে তেখেতলোকৰ মতে তাৰমানে 100% জিকিম। জিকাৰ পাছত যিখিনি তাৰমানে আমাৰ কাম কাজ আছে যিখিনি বাকী থাকিলে সেইখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি তেখেতলোকে তাৰমানে মোৰ পৰা বিচাৰি আছে। আমাৰ দৰ্শকসকলে আপোনাক চাই আছে, আপোনাক যদি ভোট দিব লাগে কিয় ভোট দিব লাগে আপোনাক? ভোট এতিয়া মোক ভোট নিদি বেলেগ কোনো অপশ্যন নাই তেখেতলোকৰ ওচৰত। এটাই কংগ্ৰেছ ক'ব গ'লে নাই, তো এতিয়া থাকিল অকল এটাই থাকিল পদুম ফুল পৰা থাকিলে, তো অপশ্যন নাই এতিয়া অপশ্যন একো এটা দি দিব লগা বেলেগ। কংগ্ৰেছৰ অৱস্থা কেনেকুৱা দেখিছে আপোনাৰ? মই আজিলৈকে তেখেতক মই দেখাই নাই, তেখেতলোকত কংগ্ৰেছক মই এটা দেখা নাই এতিয়ালৈকে। তেওঁ যে ফিল্ডত ক'ৰবাত নামিছে বুলি তাৰমানে মই এটা নাভাবোঁ। তো আৰু তেওঁ নামি কৰিব কি না, তেওঁৰ চৰকাৰ আছে একো নাই আৰু বঙাইগাঁৱত ক'ব গ'লে তাৰমানে কংগ্ৰেছ বোলে নায়েই তাৰমানে কংগ্ৰেছ, তো তেওঁ নামিওতো চাগে সেইকাৰণে তেওঁ নামা নাই। AGP বিজেপি মিত্ৰজোঁট আছে, AGPৰ পৰা কেনেকুৱা হয়? 100% আপোনাৰ ইয়াতে হয়। এয়া আছিলে মনালিছা কোচ আৰু আমি দেখিছোঁ AP মেম্বাৰ আছে তেখেত অগপৰ প্ৰাৰ্থী। আপোনাক বাইদেউ স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে অগপ বিজেপি মিত্ৰজোঁট আৰু আপোনালোকৰ যি ধৰণৰ প্ৰচাৰ অভিযান চলি আছে সেয়া আমি দেখিছোঁ। কেনেকুৱা আশা দেখিছে সামগ্ৰিকভাৱে বঙাইগাঁও? নমস্কাৰ, মোৰ নাম শ্ৰীকৃষ্ণ বৰ্মন। মই 1 নং বিদ্যাপুৰৰ সমষ্টিত 14 নং পপৰা গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰ পদত উঠিছোঁ। গতিকে মই যথেষ্ট ৰাইজৰ পৰা সঁহাৰি পাইছোঁ আৰু মোক সকলোৱে সহায় কৰি আছে। তাৰপিছত মই পাৰ্টীৰ পৰা যথেষ্ট মোক সহায় কৰিছে আৰু এইখিনি ঘূৰি আছোঁ ৰাইজক লৈ। ৰাইজে কি বিচাৰিছে আপোনাৰ পৰা মানে ভোট যেতিয়া বিচাৰি গৈছে আপুনি? ৰাইজে কি বিচাৰে? মই কাম কৰিব লাগে আৰু সকলোৰে যাতে কামবিলাক পিছুৱাই নাথাকে সেইবোৰ মোক বিচাৰিছে। আৰু কি সমস্যাৰ ওপৰত আপোনাৰ চকু থাকিব? ঘৰ, তাৰপিছত অৰুণোদয়, এইবিলাক ৰাস্তা ঘাট আদিৰ পৰা, ৰেচন কাৰ্ড এইবিলাকৰ পৰা, মানে এইবিলাক মানে বানপানী এইবিলাকৰ ওপৰত চকু থাকিব। আপোনাৰ কি সমস্যাৰ ওপৰত চকু থাকিব? মই অভাৰঅল চব চাম, যিখিনি এতিয়া নৰ্মেল মানুহক যিখিনি তাৰমানে ধৰক চৰকাৰী আঁচনি যিখিনি আছে সেইখিনি যাতে চবেই পায়। মোৰ এটাই তাৰমানে উদ্দেশ্য থাকিব যে যাতে চব মানুহে যাতে পায় আৰু কোনো যাতে নকয় যে মই এইটো বস্তু তাৰমানে পোৱা নাই বা এইটো বস্তু মোৰ ওচৰত যোৱা নাই। কেতিয়াবা এনেকুৱা হয় আমি কিছুমান জেগাত তাৰমানে ক'ব পাহৰি থাকোঁ বা থাকি যায় কেতিয়াবা ক'বলৈ, যাতে এইবাৰ যাতে সেইখিনি তাত নহয়। এইবাৰ যাতে আমি একদম প্ৰত্যেকক যাতে টাচ কৰিব পাৰোঁ সেইটোৱে তাৰমানে মেইন থাকিব। আপোনাৰ পৰিষদত প্ৰতি ঘৰ মানুহক আপুনি কানেক্ট কৰিব বিচাৰে? প্ৰতি ঘৰ মানুহক। এয়া আছিলে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপোনাৰ
বঙাইগাঁও জিলাৰ দোলাইগাঁৱৰ যি জিলা পৰিষদৰ প্ৰাৰ্থী আছে মনালিছা কোচ তেখেতৰ প্ৰচাৰ অভিযানৰ আমি দৃশ্য দেখুৱাইছোঁ আৰু এই ধৰণে বঙাইগাঁও জিলাত আপোনাৰ 12খনকৈ জিলা পৰিষদ আছে আৰু প্ৰতিটো জিলা পৰিষদৰে আপোনাৰ এতিয়া কুচকাৱাজ চলিছে আৰু বিশেষকৈ আপোনাৰ প্ৰচাৰ অভিযান তেখেতসকলে অব্যাহত ৰাখিছে পপুৰাগাঁৱত আহি তেখেতসকল উপস্থিত হৈছে আমি দৃশ্য দেখুৱাইছোঁ আৰু সকলোৱে একত্ৰিত হৈ পেলাই ঘৰে ঘৰে গৈ পেলাই তেখেতসকলে ভোট ভিক্ষা খুজি আছে আৰু মূল কথাটো হৈছে যে ৰাইজক তেখেতসকলে কানেক্ট কৰিব বিচাৰি আছে আৰু ৰাইজে যাতে অসুবিধা নাপায় পৰৱৰ্তী সময়ছোৱাত যেতিয়া পঞ্চায়ত গঠন হ'ব পঞ্চায়তত যাতে সকলো সুবিধা ৰাইজে পায় তাৰ প্ৰতি বিজেপিৰ এইবাৰ লক্ষ্য থাকিব আৰু অনুৰূপ ধৰণে তেখেতসকলে কৈছে যে কংগ্ৰেছৰ এই অস্তিত্ব তেখেতসকলৰ জিলা পৰিষদত নাই বুলি ইতিমধ্যে প্ৰাৰ্থী কেইগৰাকীয়ে কৈছে আৰু এই ধৰণে প্ৰচাৰৰ যি দৃশ্য আছে দৃশ্য আমি বঙাইগাঁৱৰ পৰা দেখুৱাই গৈ আছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত